নমস্কাৰ ইটিভি ভাৰতৰ এই বিশেষ অনুষ্ঠানলৈ মই দীপাঞ্জলি সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছে সুদীৰ্ঘ ৩৬ বছৰ ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে জড়িত এগৰাকী অভিনেতা যাক ভ্ৰাম্যমানৰ বাদশাহ হিচাপে সকলোৱে জানে আৰু তেখেত হৈছে সকলোৰে মৰমৰ চম্পক শৰ্মা ডাঙৰীয়া আৰু এই অনুষ্ঠানটিৰ জৰিয়তে তেখেতৰ অভিনয় যাত্ৰাৰ বিষয়ে বহু কথা আজি আমি দৰ্শকসকলক জনাবলৈ প্ৰয়াস কৰিম তেখেতৰ অভিনয় জগতৰ এই যে আৰম্ভণি সেই সম্পৰ্কেও জনাবলৈ প্ৰয়াস কৰিম প্ৰথমতে ডাঙৰীয়া আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ মোৰ ফালৰ পৰা তোমালোকৰ এই অনুষ্ঠানটোলৈ বহুত বহুত শুভেচ্ছা জনালোঁ মোৰ যদি ভুল হোৱা নাই আপোনাৰ বয়স ৭ বছৰৰ পৰা আপোনাৰ এই যে অভিনয় যাত্ৰা আৰম্ভণি হৈছিলে বহুত হেৰিয়ত ইণ্টাৰভিউত মোৰ এইটো ওলাইছে অকণমান যদি কৈ দিয়ে আৰম্ভণিটো কেনেদৰে হৈছিলে আৰম্ভণি মই ৭ বছৰ বয়সতে প্ৰথম মঞ্চত উঠিছিলোঁ মোৰ জন্মস্থান গোলাঘাট টি ষ্টেট মানে গোলাঘাট জিলাৰ উষা চাহ বাগিচা তাতে অভিনয় কৰাৰ সুবিধা পাইছিলোঁ সেই ৭ বছৰ বয়সৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হৈছিল তেনেকৈ স্কুলীয়া জীৱন পাৰ হৈছিল স্কুলতো আমাৰ স্কুল উইকবিলাকত ড্ৰামা হৈছিল তাতো মই সুবিধা পাইছিলোঁ কলেজত আহি কলেজতো মই অল আছাম ভিত্তিত বহুত ধৰণৰ কম্পিটিশ্যন কিছুমানত যোগ দিছিলোঁ এনেকৈ কলেজীয়া শিক্ষাও শেষ কৰিলোঁ শেষ কৰি 1989ত মই প্ৰথম ভ্ৰাম্যমান থিয়েটাৰত মানে পদাৰ্পণ কৰোঁ হেঙুল থিয়েটাৰৰ জৰিয়তে আৰু সেই তেতিয়াৰ পৰাই সুদীৰ্ঘ 89ৰ পৰা এতিয়ালৈকে কাম কৰি আছোঁ কিন্তু মাজতে এবছৰ কৰোণা কালৰ কাৰণে মানে স্তব্ধ হৈছিল আৰু স্থবিৰ হৈ গৈছিল আমাৰ এই যাত্ৰা কিন্তু তথাপিতো পুনৰ আকৌ গা কৰি উঠিল ভ্ৰাম্যমান থিয়েটাৰ আকৌ তেনেকৈ চলি আছে আপুনি যি সময়ত অভিনয় জগতলৈ আহিছিলে আচলতে সেই সময়ত আপুনি অহাৰ সময়খিনিত সেই সময়ত পিতৃ মাতৃয়ে হয়তো নিজৰ সন্তানক অভিনয় ক্ষেত্ৰলৈ পঠাবলৈ অকণমান সংকোচ কৰিছিলে আপোনাৰো নিশ্চয় মোৰ সিমান এটা হেৰি হোৱা নাছিল তাৰমানে মোৰ দেউতাও এজন মূলতঃ অভিনেতা আছিল তেখেত প্ৰফেশ্যনেলি টি গাৰ্ডেনত জব কৰিছিল কিন্তু মনটো এজন শিল্পীৰ আছিল কাৰণে নেকি কাম কৰিব দিছিল কিন্তু এইটো ঠিক পঢ়া শুনা ক্ষতি কৰি এইবোৰ কৰিব দিয়া নাছিল স্কুল ক্ষতি কৰি নাটক বা এইবিলাক কৰিবৰ কোনো পক্ষপাতি তেওঁলোক নাছিল এটা কথাই কৈছোঁ যে শিক্ষাটো মুখ্য শিক্ষাই মেইন গতিকে শিক্ষিত হ'বই লাগিব আৰু নাটক কৰি থাক কিন্তু নাটকৰ কাৰণে পঢ়া যাতে ক্ষতি নহয় কিন্তু পেৰেলেলি চাব লগা হৈছিল আৰু তেনেকৈ আগবাঢ়ি আহিছিল আৰু হেঙুল থিয়েটাৰৰ যোগেদি আপুনি ভ্ৰাম্যমানত খোজ পেলাইছিলে 1989 চনতে সেই প্ৰথম যেতিয়া আপুনি খোজ পেলাইছিলে সেই সময়ৰ অভিজ্ঞতাটো নিশ্চয় সুকীয়া আছিলে তেতিয়া খুব মানে নাটক বুলি এটা ল'ৰা আছিলোঁ বয়স কম জাষ্ট ডিগ্ৰী কমপ্লিট কৰি হেঙুলৰ পৰা মোক মাতি পঠিয়াইছিল বিচাৰিছিল তাৰমানে মোক সেইকাৰণে বিচাৰিছিল তেওঁলোকৰ নায়ক যিজন আছিল তেখেত কিবা কাৰণত মানে সেই বছৰ কাম কৰিব নোৱাৰে আৰু একদম মূৰামূৰি সময় তেনেকৈ এতিয়া সেইখিনি সময়ত শিল্পী বিচাৰিও নাপায় তেতিয়া হয়তো কোনোবাই কৈছিল যেতিয়া মই MSৰ নাটক কৰি ঘূৰি ফুৰা ল'ৰা এটা আৰু হেঙুলৰ কেম্পটো মৰিয়নিত আৰু মই পঢ়া শুনা ডিগ্ৰী কৰিছিলোঁ তিতাবৰত মৰিয়নি ডিষ্টেঞ্চ কম 10-12 কিলোমিটাৰ হ'ব গতিকে হয়তো মোৰ বিষয়ে জানিছিল তেতিয়া মোলৈ হেঙুল থিয়েটাৰৰ পৰা মানে নিমন্ত্ৰণ এটা আহিছিল তেওঁলোকে মাতিছিল যে তুমি আহা মোৰ খুব নাটকৰ প্ৰতি তেতিয়া নাটক বলিয়া বুলি ক'লেও ভুল কোৱা নহয় মই ঘৰৰ কাৰো পাৰ্মিশ্যন নল'লোঁ মই জাষ্ট গুচিয়ে গ'লোঁ মানে থাকিম বুলি নহয় জাষ্ট ফেচ কৰিবৰ কাৰণে কিনো কথা কি বতৰা তাৰপৰা কথা বতৰাও পাতিলোঁ গোটেইখিনি পতাৰ পিছত ইয়েছো কৰিলোঁ তাৰ পিছত মই ডাইৰেক্ট ঘৰলৈ আহিছোঁ মা দেউতাক আহি ক'লোঁ যে এইটো কাম কৰিছিলোঁ যে 1 বছৰৰ কাৰণে মই যাওঁ দেউতাইতো কিবা এটা ভাবিলে নেকি যে 1 বছৰৰ কাৰণে যাব খুজিছে যাওঁ কিন্তু এটা কথা ক'লোঁ যে পেৰেলেলি তই হেৰিবিলাক দি থাকিবি মানে চাকৰি এইবিলাকৰ কাৰণে মোৰ ইতিমধ্যে এটা চাকৰিৰ হেৰি হৈছিলেই LICত সেইটো মই ঘৰত কোৱা নাছিলোঁ মই যে আগবাঢ়িছোঁ এইটো সুবিধা পাই মই গুচি গ'লোঁ
এবছৰৰ কাৰণে আহি মানুহৰ মৰম, বিশেষকৈ নলবাৰীবাসী ৰাইজৰ নাটক খুব সাংঘাতিককৈ চাইছে, এতিয়াও চাই তেওঁলোকে বহুত মানে নাটকবিলাকৰ ওপৰত বা আৰ্টিষ্টবিলাকৰ ওপৰত তেওঁলোকৰ গ্ৰুপ ডিছকাছিং হৈছিল, চলিছিল এইবিলাক মানে চলে, এতিয়াও চলে, ডিছকাছ কৰে যে এই নাটকখন এনেকুৱা বা এই অভিনেতা এজন এনেকুৱা, এই অভিনেত্ৰী এনেকুৱা। সেই তাৰ মাজত ময়ো আছে। মোক লৈও তেতিয়া কিছুমান অভিজ্ঞ ব্যক্তিয়ে মোৰ ওচৰলৈকে আহি মোক কৈছিল, জাষ্ট আজিও মনত আছে, হাঁহপুৰত কৈছিল, চামতা হাঁহপুৰ, দুৰ্গা পূজাৰ পেণ্ডেল। মই নাটক কৰি অহাৰ পিছত দুজন বয়সস্থ মানুহ আহি মোক কৈছিল, তুমি নতুনকৈ আহিছে, ঠিক আছে, তুমি এইটো লাইনটো ভাল কৰিছে, তোমাৰ এক্টিং চাই ভাল লাগিল, তুমি নেৰিবা, তোমাৰ কিন্তু এইটো লাইনত বহুত মানে ব্ৰাইট ফিউচাৰ আছে, তুমি পাৰিবা, পাৰ্মানেণ্টলি কাম কৰা। সেই কথাটো মোৰ আজিও মনত আছে দেই। সেই তেনেকুৱা ধৰণে কোৱা মানুহ মই বহুত লগ পাইছোঁ, আৰু তেওঁলোকৰ সেই কথাখিনিয়ে আৰু ৰাইজৰ মৰমেৰে প্ৰথম বছৰতে মোৰ চৰিত্ৰটোবিলাক ইমান ধুনীয়াকৈ লৈছে। মই এজন নায়কৰ ঠাইত আহি নায়কৰ অভিনয় কৰিবলৈ পাইছোঁ, সেইটো মোৰ এটা প্লাছ পইণ্ট আছে। প্ৰথম এণ্ট্ৰি মাৰি ইমান ডাঙৰ ডাঙৰ কেৰেক্টাৰ পোৱাটো ইমান সহজ নহয়, কাৰণ মই জিৰ' গ্লেমাৰৰ পৰা অহা, মোৰ কোনো চিনাকি নাছিল, মই জাষ্ট এমেচাৰ নাটক 2-এখন কৰোঁ। কিন্তু আহি মই হেঙুলহেন থিয়েটাৰত মই মুখ্য কেৰেক্টাৰ মানে নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ পাইছিলোঁ। আৰু কি কয়, নাটক আছিল মুনীন বৰুৱাৰ প্ৰথম নাটক, সেইখন ঘৰ, মহেন্দ্ৰ বৰঠাকুৰৰ মহাত্মা, পিতামহ আৰু নেদেখা নদীৰ ঘাট, তেখেতৰে 3খন আছিল। আৰু সেই তেনেকেই দৰ্শকৰ মৰমৰ বান্ধোনত আচলতে বান্ধ খাই থাকে। আহি আজি 89ৰ পৰা 2026 চন হ'ল, মোৰ মোটামুটি এবছৰ বাদ দি 36 ইয়াৰ্ছে হ'ল, 36 বছৰ ভাইমমত আছোঁ। আৰু ভাইমমতে নাটকো লিখিবলৈ ল'লোঁ। আগতে এমেচাৰত থাকোঁতে 2খনমান নাটক লিখিছিলোঁ, কিন্তু লিখাটো মোৰ ইমান মানে হেৰি নাছিল, মানে মোৰ নিচা নাছিল। মই সেই প্ৰশ্নটো আপোনাক সুধিব খুজিছিলোঁ, যিহেতু আপোনাক মই অকল অভিনেতা বুলি ক'লে মোৰ ভুল হ'ব আচলতে, এগৰাকী নাট্যকাৰ, এগৰাকী পৰিচালকো আপুনি। সেই নাট্যকাৰ হিচাপে আপুনি কেতিয়া আত্মপ্ৰকাশ? মই ভ্ৰাম্যমাণ নাট্যকাৰ হিচাপে মই প্ৰথম মোৰ নাটক আছিল 1997ত শংকৰদেৱ থিয়েটাৰত জাৰজ। মই জাৰজৰ পৰিকল্পনা প্ৰথম থিয়েটাৰলৈ আহি প্ৰথম ভ্ৰাম্যমাণৰ নাটকবিলাক যেতিয়া কৰি আছিলোঁ প্ৰথম বছৰত, তেতিয়াই মোৰ মূৰত এটা কথাই আহিছিল যে ময়ো লিখিব পাৰিম দেখোন। মই তাৰ আগতে 2খন নাটক এমেচাৰৰ লিখিছিলোঁ, এখন ফুল লেংথ আৰু এখন 1 এক্ট। লিখা অকণমান আইডিয়া এটা আছিল। তাৰপিছত মই তেতিয়াৰ পৰাই এটা কনচেপ্ট ভাবি ঠিক কৰি 97ত মই নাটকখন ৰেডি কৰি শংকৰদেৱৰ প্ৰযোজকক দিলোঁ যে নাটকখন এনেকুৱা, আপুনি কৰক। প্ৰযোজকে তেতিয়া 100% বিশ্বাসত লোৱা নাছিল, ডেফিনেটলি নল'ব, নতুন নাট্যকাৰ, এক্টৰ এজনে নাটক লিখিছে, কি বা লিখিছে। তেতিয়া আমাৰ 4খন নাটক চলিছে, 4 নিশাকে আছে। তেওঁ কিন্তু 5 নম্বৰ এখন পুৰণা নাটক ৰিপিট কৰি থৈ দিছে, কিবা কাৰণত যদি মোৰ নাটকখন নচলে তেতিয়া যাতে সেইখন তেওঁ হেৰি কৰিব পাৰে। কিন্তু ভাগ্য ভাল আছিল, দৰ্শকেও খুব ভালকৈ ল'লে। প্ৰথম নাটকখন আছিল জাৰজ, খুব ভাল চলিছে, ভাল মানে কাউণ্টাৰ ভাঙা ভাঙি নিচিনা হৈ গৈছিল। এই পুথিমাৰি, মই আজিও মনত আছে, জাগাৰাত কাউণ্টাৰ ভাঙিছে, বেজেৰাত কাউণ্টাৰ ভাঙিছিল, মানে ৰাতিপুৱাই হেঁচা মাৰি ধৰে টিকেটৰ কাৰণে। এইবিলাক দূৰৰ পৰা চাওঁ, কেতিয়াবা আহোঁ, কিনো হৈছে, নতুন নাটক, নতুন নাট্যকাৰ, মোৰ টিকেট কাটিবলৈ আহিছে নে নাই, মই দূৰৰ পৰা মোক নেদেখাকৈ মই চাই থাকোঁ, বহুত হেতা ওপৰা লাগে। তাৰমানে সেইটো বস্তুবিলাকে মোক এটা মানে এনাৰ্জি দিছে আৰু লিখিবৰ কাৰণে। তেতিয়াৰ পৰাই লিখি আছোঁ এখন। সেই নাটকখনৰ কিবা সংলাপ আমি শুনিব পাৰিম নেকি? জাৰজৰ সংলাপ এটা মুখস্থ আছে, কিন্তু সেইটোকে বহুতবাৰ কৈছোঁ বাৰু, তথাপিতো গাই দিওঁ আৰু। মই এজন জাৰজ সন্তান আছিলোঁ। জাৰজ মানেতো গমেই পাইছে, লাৱাৰিছ, যাৰ মাক বাপেক নাই, মানে হেৰিকে ডাঙৰ হৈছোঁ আৰু, ভাষাৰ কোনো লেংগুৱেজৰ ঠিক নাই।
এজন ডাঙৰ মানে ব্যৱসায়ীৰ আণ্ডাৰত মই কাম কৰোঁ ক'ৰবাত কিবা লাগিলে মানে গণ্ডগোল হ'লে মোক পঠাই দিয়ে যা ঠিক কৰি আহ মাৰপিট কৰা মানুহ এটা এজন পুলিচ অফিচাৰ নতুনকৈ তালৈ ট্ৰান্সফাৰ হৈ আহে তেওঁ জবৰদস্ত পুলিচ অফিচাৰ আছে আহি পেলাই মোক লকআপত প্ৰথম চিনতে ভৰাই দিয়ে ভৰাই মই পুলিচ চকুলৈ চাই পেলাই কওঁ বহুত পস্তাবি ইন্সপেক্টৰ বহুত পস্তাবি प्रथम दिन है तू बहादुरी देखाई दिली बानिसु साला बहुत ताकत वाला इंस्पेक्टर আছে लेकिन एको फायदा নাই মোর হাত বহুত লম্বা আছে ইচ্ছা কৰিলে তোক মই হাওয়া কৰি দিব পাৰো হাওয়া এনেকুৱা ধৰণৰ আছিল সংলাপ হয় বেছি চিৰবাখৰ নকৰো আৰু আপুনি কেৱল ভ্ৰাম্যমান বুলি নহয় আপুনি ছবি জগততো অভিনয় কৰিছে প্ৰথম আপোনাৰ ছবিখন মোৰ যদি ভুল হোৱা নাই প্ৰেম জনমে 1991 চনত মুক্তি লাভ কৰিছিল হয়তো ৰিলিজ হৈছিল 92 মানত হ'বলা কিন্তু শুটিং হৈছিল 1990 শুটিং হৈছিল কাৰণ সেই বছৰ বজৰংগৰ অপাৰেশ্যন আৰম্ভ হোৱাৰ কাৰণে আমাৰ থিয়েটাৰবিলাক মাঘৰ বিহু টাইমত বন্ধ হৈ গৈছিল মই এইটো মনত পৰে তাৰ পিছতে শুটিঙৰ কামৰ কাৰণে মই গুৱাহাটী আহিছোঁ সেই ছবিখনৰ কাৰণে যোগাযোগ কেনেদৰে হৈছিল যোগাযোগ মানে কি মোৰ নাটক চোৱা এজন ব্যক্তি তেওঁ গণেশগুৰিতে আছে মই আজি বহুত বছৰ তেওঁ লগেই পোৱা নাই আছেনে নাই ক'ত আছে মই একোৱে গম নাপাওঁ আচলতে যোগাযোগে নোহোৱা মাজতে আছিল যোগাযোগ তাৰপিছত তেওঁ মানে মোক কৈছিল যে চিনেমা এখন হ'ব যাদৱ দাস মোৰ প্ৰযোজনাত এই কেদাৰ ৰোডৰ গুৱাহাটী তেতিয়া জনতা চাবোন বুলি চাবোন তাৰ অ'নাৰজন তেওঁ প্ৰডিউচ কৰিব কেমেৰামেন মুম্বাইৰ পৰা আহিব তেওঁ ডাইৰেকশ্যনো কৰিব হেৰিয়ে যাদৱ দাসে গতিকে নিগেটিভ কেৰেক্টাৰ এটা আছে তেওঁ মানে তেওঁৰ লগত কিবা যোগাযোগত থাকে হ'বলৈ মই খুবেই ভাল পালোঁ মইতো খুব ভাল কথা মোৰ যিমান কষ্ট হয় মই হ'লেও মই আহিম কৰিম প্ৰথম কেমেৰাত কাম কৰিম আহিলোঁ আহি মোৰ পিছে ভাল হ'ল বহুত অভিজ্ঞতা হ'ল কেমেৰাৰ তেতিয়া কোৰ বুলি এজন কেমেৰামেন মুম্বাইৰ পৰা আহিছে তেওঁকো লগ পালোঁ আৰু স্ক্ৰিপ্ট সংক্ৰান্তীয় চিনেমাৰ স্ক্ৰিপ্টখনো তাৰমানে বহুত খেলি মেলি হৈছিল দাদাই কিবা কাৰণত গম পাইছিল মই যে অকণমান নাটক চাটকৰ লগত লিখা মেলাও আছে তেওঁ মোক স্ক্ৰিপ্টটো দুটামান চিনো লিখিব দিছিল যে এই চিনকেইটা ভাল লগা নাই চম্পক অকণমান চাবাচোন বেলেগ ধৰণৰ মই তেওঁ আগৰ চিনটো চাই চিনেমা স্ক্ৰিপ্ট কেনেকৈ লিখে তেনেকৈ দুই চাৰিটা চিনো লিখাৰ সুবিধা পাইছিল কিন্তু মোৰ কাৰণে অভিজ্ঞতা হৈছে গতিকে সেই প্ৰথম চিনেমাখন কৰি খুবেই ভাল লাগিছিল তাৰপিছতে মই কেমেৰাৰ কাম কেইবাটাও পাইছিলোঁ কিন্তু মই একচুৱেলি মূলতঃ মই ভ্ৰাম্যমানৰ অধ্যক্ষক সেই আকৌ জুন জুলাইৰ পৰা থিয়েটাৰৰ কাম আৰম্ভ হওঁতে মই আৰু কেমেৰাৰ ফালে ইমান এটা হেৰি নিদি মই মঞ্চলৈ গুচি গ'লোঁ হয়তো কেমেৰাতে লাগি থকা হ'লে আজি হয়তো একদম ফুল ফ্লেজত কেমেৰাৰ এক্টৰ হিচাপে মানুহে জানিলেহেঁতেন আৰু তথাপিও আজি আপোনাক মানুহে ইমান মৰম কৰে আমি ভ্ৰাম্যমানত পাইছোঁ ছবি জগতত নাপালেও আমি আপোনাক ভ্ৰাম্যমানত পাইছোঁ এগৰাকী বলিষ্ঠ অভিনেতা হিচাপে ভ্ৰাম্যমানত আপুনি ইমান বছৰ ধৰি আপুনি জড়িত হৈ আছিলে ভ্ৰাম্যমানত তিতা মিঠা অভিজ্ঞতা বহুতো থাকে উজনিৰ পৰা নামনিলৈ যেতিয়া 9 মাহৰ বাবে যাত্ৰা কৰা হয় বহু অভিজ্ঞতা বুটলা হয় আচলতে তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি অভিজ্ঞতা বহুত আছে এই 36 বছৰ লাগিব তথাপি এটা বস্তু মোৰ আজিও মনত পৰে মানে সেইটো মোৰ ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰ হেঙুল থিয়েটাৰতে মাঘৰ বিহুৰ সময়ৰ কথা আৰু নাৰায়ণপুৰ বুলি উজনি লখিমপুৰৰ এটা জেগা আছে নাৰায়ণপুৰ তাত প্ৰগ্ৰেম হ'ল তাৰ নেক্সট পেণ্ডেলটো আমাৰ আছিল ধেমাজিত তেতিয়া গাড়ী মটৰ মোৰ নিজৰ নাই ষ্টাফ বাছ যিখন বাছখনতে যাওঁ নিজৰ লাগতিয়াল বস্তুখিনি বাছতে যায় আৰু বেডিং এটা থাকে আমাক তেতিয়া বিচনা হেৰি নিদিয়ে আৰু নিজৰ ফল্ডিং এখন থাকে ফল্ডিংখন পাৰি তাতে নিজৰ কাপোৰ কানিবিলাক উলিয়াই আৰু ট্ৰাংক এটা থাকে তাতে পিন্ধা কাপোৰবিলাকো ভৰাই নিওঁ এই তিনিটা বস্তু মেইনলি থাকে আৰু মোৰ সেই বেডিংটো যিটোত মানে হলদলটোত কাপোৰ কানি থাকে টচক আৰু মাঘৰ বিহুৰ সময়ত খুব ঠাণ্ডা ব্লেংকেট চব তাতে সোমাই আছে এই বাছখনত জাৰ্ণি কৰাৰ দিনা ওপৰত মোৰ বেডিংটো একেবাৰে ওপৰত পৰিল বাছখনৰ একেবাৰে ওপৰত আৰু ৰাস্তাত দবা পিটা বৰষুণ দিলে প্লাষ্টিকখন মানে ঢাকিব পৰা একো নাছিল
মোক গোটেই কাপোৰবিলাক তিতিলে আৰু তাত গৈ পাইছোঁ ধেমাজিত বৰষুণ এৰাই নাই ধাৰাসাৰ বৰষুণ দি আছে তেনেকৈ আনি পেলাই আমাক নতুনকৈ বনোৱা হস্পিটেলৰ কোৱাৰ্টাৰ এটা অকল নতুন ঘৰ আৰু একো নাই ফ্ল'ৰ আছে বাকী একো ফাৰ্নিচাৰ নাই তাত থাকিব দিলে নিজৰ ফল্ডিং বেডখন পাৰি ল'লোঁ কিন্তু এটা ওপৰত পাৰিবলৈ কাপোৰ নাই নিজৰ হলডলটো খুলি তাত দেখিছোঁ তো মানে অকণমান শুকান এৰিয়া এটাও নাই আৰু চব টোটেলি তিতিছে তেতিয়া সেই ট্ৰাংকত বিচনা চাদৰ এখন সোমোৱাই আছে সেই ট্ৰাংকৰ বিচনা চাদৰখন উলিয়াই মানে তলত পাৰি লৈ মানে ওপৰত একো কাপোৰ নোহোৱাকৈ মই জাষ্ট জেকেট লং পেণ্ট য'ত যি আছে সেই পিন্ধি গোটেই ৰাতিটো কঁপি কঁপি শেষৰ ফালে মোৰ খুব চকু পানী ওলাইছে কান্দিছিলোঁ যে ঘৰলৈ মনত পৰিছে ইমান কষ্ট কেনেকৈ মই সহ্য কৰিম কোনো তেতিয়া মানে বৰষুণ দিয়াৰ কাৰণে হয়তো বৰষুণ নিদিয়া হ'লে কমিটিক কৈ মেলি কিবা কাপোৰ কানি এৰেঞ্জ কৰিব পাৰিলোহেঁতেন সেইটো সুবিধাও নাই দবা পিঠা বৰষুণ দিনে ৰাতি সেইদিনা শ্ব'ও হোৱা নাই শ্ব'ও বন্ধ হৈ গ'ল সেই তেনেকুৱা অভিজ্ঞতা আছে আৰু এইবিলাক অভিজ্ঞতা কেতিয়াবা মনত পৰে আজি যেনেকৈ মনত পৰে আৰু সেইবিলাকে সেইখিনি সময়ত ধৈৰ্য ধৰিছিলোঁ বহুত নিজকে ভাবিছিলোঁ কিবা পাবলৈ হ'লেতো কেতিয়াবা কিবা ত্যাগ কৰিব লাগিব আৰু তেনেকৈ ভাবি পেলাই আগুৱাই আছোঁ আৰু কাম কৰি আছোঁ আৰু যেতিয়া দৰ্শকৰ মাজলৈ যোৱা যায় বহু মৰম পোৱা যায় আচলতে দৰ্শকক পোনপটীয়াভাৱে সাক্ষাৎ পোৱা যায় এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি দৰ্শকৰ লগত সংযোগ কৰাৰ অভিজ্ঞতা দৰ্শকৰ লগত সম্পৰ্কটো থাকেই আমাৰ পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে হওক দৰ্শকৰ মাজত আৰু দৰ্শকৰ মৰমবিলাক মই এবাৰ আজিও মনত আছে এই দলংঘাট বুলি কয় দৰং ডিষ্ট্ৰিক্টৰ দলংঘাটত পেণ্ডেল তাৰপিছতে মই ঘৰৰ পৰা মানে গুৱাহাটীৰ ঘৰৰ পৰা তালৈ যাম এইফালে ক'ৰবাত পেণ্ডেল আছিলে মই আহি ঘৰত ৰাতিটো থাকি নেক্সট ডে তালৈ যাম তাত থাকিমগৈ আৰু দূৰ হয় দলংঘাট ৰাতি আহিব নোৱাৰোঁ কমিটিয়ে মোক ফোন কৰি আছে শৰ্মা দা আপুনি আহিছেনে মই কৈছোঁ মই দুপৰীয়া ভাতকেইটা খাই ওলাই যাম দিয়ে গৈ মই এঘণ্টা ডেৰ ঘণ্টাৰ আগত ধুনীয়াকৈ পামগৈ আৰু 4টা চাৰে 4টা তাৰ ৰুম চুম ঠিক কৰি শ্ব' কৰিম হ'ব দিয়ক তই ভাত খাই উঠাৰ পিছতে আকৌ ফোন কৰিছে কমিটি যে শৰ্মা দা আহিছেনে মই বোলো মই যাবলৈ ওলাইছোঁ বোলো ইমানকৈ কিয় ফোন কৰি আছোঁ মই যাম নহয় মই গুৱাহাটীতহে আছোঁ মই বেছি দূৰত নাই নহয় মই সেইটো কাৰণে নহয় নাই আপুনি যাৰ ঘৰত থাকিব দিছোঁ তেখেতে মানে বাৰে বাৰে সুধি আছে আপুনি আহিছিল নাই আহিছিল মই গৈ আছোঁ কি মই গ'লোঁ গৈ পাই পেলাই সন্ধিয়া লাগো আৰু ফিল্ডখন য'ত থিয়েটাৰ হ'ব থিয়েটাৰ পাৰ হৈ পেলাই মোৰ থকা জেগা গতিকে প্ৰথম থিয়েটাৰখন দেখি তাতে ৰ'লোঁ কমিটি মানুহ লগ পালোঁ কমিটি মানুহে ক'লে আপোনাক ব'লক আপোনাক লৈ যাওঁ তেখেতসকল ৰৈ আছে দিনটো আমাক ফোন কৰি কৰি হাইৰাণ কৰি দিছে কিয় মানে মই ভাবিছোঁ আৰু গৈ যে পাওঁ কমিটি মানুহো আছে মোৰ লগতে এজনে ঘৰটো দেখুৱাবলৈ লৈ গৈছে পদূলিমুখত 2টা কলপুলি পোতা আছে তেতিয়া মই মানুহজনক কৈছোঁ যে তোমালোকে এই মানুহঘৰত কিবা অনুষ্ঠান আছে আলহী দুলহী থাকিব মোক ইয়াত কিয় থাকিব দিলে অশান্তি পাম নহয় মানুহ উঠি অহা যোৱা কৰি থাকিব কিবা হ'ব নহয় আপুনি আহকচোন এই বিশ্বাস কৰা মই মানে আচৰিত হৈ গৈছোঁ মই গাড়ীৰ পৰা নামিছোঁ গৃহস্থই পদূলিমুখত ৰ'বচোন ৰ'ব বুলি কওঁতে ভিতৰৰ পৰা ছালপিৰা এখন লৈ আহিছে এই দৰা যে আগতে ছালপিৰাখন পাৰি তাত উঠাই মোৰ ভৰি ধুৱাই ধূপ আৰু চাকিৰে এনেকৈ মোক সেই ৰুমটোলৈ মইতো পাগলা হৈ গৈছোঁ মোৰ জীৱনত মই এনেকুৱা অভিজ্ঞতা হোৱা নাই মই ইমান নাটক কৰিলোঁ গোটেই অসম ঘূৰিলোঁ বোলো এইটো কি কাৰবাৰ হৈ গ'ল মই মানে ভাবুক হৈ গ'লোঁ দেই মুখৰ মাত কথা নোহোৱা হ'ল বোলো এইটো কি কৈছে নহয় আপুনি আমাৰ কাৰণে বহুত ডাঙৰ শিল্পী এজন আপুনি যে মোৰ ঘৰত থাকিম বুলি কয় তেওঁ এজন এক্স ফৌজি কিন্তু এক্স আৰ্মি তেওঁ ৰিটায়াৰ হৈছে কম বয়সতে ৰিটায়াৰ নহয় তেওঁলোকৰ চাকৰি কালটো কম তেওঁ কৈছে আপোনাৰ কথা শুনি আছিলোঁ মই বাহিৰত থাকোঁ যদিও
আপুনি মোৰ ঘৰত থাকিব বুলি কোৱাৰ লগে লগে মানে আপোনাক ইয়াত ৰাখিছে আৰু আপুনিও থাকিব এই কথাটো ভাবি নাজানো আৰু কিয় মই এইটো মানে এনেকুৱা ধৰণৰ ভাৱ এই তেনেকুৱা ধৰণৰ অভিজ্ঞতা এইবিলাক দৰ্শকৰ মৰম নিশ্চয় মৰম আচলতে শ্ৰদ্ধা হয় ভক্তি বুলিও ক'ব লাগিব শিল্পীৰ প্ৰতি তেনেকুৱা মানুহবিলাকৰ মাজতে আমিও কাম কৰিবলৈ সুবিধা পাওঁ এনে বহুত ঠাই আছে য'ত মানে দৰ্শকে ৰৈ থাকে যে এইটো নাট্যগোষ্ঠী আহিব আমি ভ্ৰাম্যমানখন চাম কাৰণ একেবাৰে ওচৰলৈ দৰ্শকৰ ওচৰলৈ ভ্ৰাম্যমান থিয়েটাৰে যায় 9 মাহৰ বাবে যিহেতু আপুনি ইমান কেইটা বৰ্ষ আপুনি ভ্ৰাম্যমানৰ লগত জড়িত হৈ আছে আপুনি বহুকেইখন নাটক উপহাৰ হিচাপে দৰ্শকক দিছে মই যদি এই মুহূৰ্তত সুধোঁ যে ইমান কেইখনৰ নাটকৰ ভিতৰত আপোনাৰ প্ৰিয় নাটক কোনখন আপুনি কোন মই নিজে লিখা আপুনি নিজে লিখা মোৰ প্ৰথম নাটকখনৰ প্ৰতি এটা মোৰ সাংঘাতিক হেৰি এটা সোমাই গৈছিল জাৰজ সেইখনে মোক এটা নাটক লিখাৰ কাৰণে প্ৰেৰণা দিছিল আৰু সেইখন নাটকে যদি কিবা কাৰণত বেয়া হ'ল মই হয়তো আৰু কলম নধৰিলোহেঁতেন চাগে সি মোক এটা সাহস দিলে এটা প্ৰেৰণা তাৰপিছত মোৰ নিজে লিখি থাকোঁতে ভাল লগা নাটক মোৰ তেনেকুৱা বহুত আছে লালবস্তি মন তই নাকান্দিবি তই উজনিৰ মই নামনিৰ এনেকুৱা ধৰণৰ বহুত নাটকেই ছাবজেক্টবিলাক খুব ভাল যোৱাবাৰ যিখন কৰিলোঁ ৰাৱণৰ ছাবজেক্টটোও ভাল কিন্তু মই কৰি খুব ভাল পাইছিলোঁ মন তই নাকান্দিবি দেউতাকৰ কেৰেক্টাৰ এটা গাঁৱৰ পূজা মানুহ এজন তেওঁৰ ল'ৰা এটাই এই ল'ৰাটোৰ কাৰণে বাপেকৰ যিখিনি ছেক্ৰিফাইচ এই মই নিজে লিখাৰ পিছত মই নাটকখন কৰাৰ পিছত কেতিয়াবা মই অকলশৰীয়া মুহূৰ্তত ভাবোঁ এইখন নাটক মই লিখিছিলোঁ নে এনেকুৱা ভাৱ এটা আহে তাৰ মানে লিখি থাকোঁতে ইনভলভ হৈ লিখা যায়তো সেইখিনি সময়ত পাহৰি যোৱা যায় ভাল লগা নাটক হয় আৰু এতিয়া আমি দেখিছোঁ যে ভ্ৰাম্যমানৰ ক্ষেত্ৰত বহুকেইটা নতুন নতুন নাট্যগোষ্ঠী আহিছে আৰু বহু নাট্যকাৰে এতিয়া নাটক লিখে কিন্তু ভ্ৰাম্যমানৰ যিখিনি নৱপ্ৰজন্মৰ দৰ্শক তেওঁলোকে ক'ৰবাত বিৰক্তও হৈছে কাৰণ মই একাংশ বুলি উল্লেখ কৰিছোঁ একাংশ নাট্যকাৰৰ একঘেমীয়া নাটকৰ ৰচনাৰ বাবে এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে মানত সোৱাদটো সদায় মানুহে এটা সোৱাদৰ বস্তুৱে খাই থাকিবলৈ ইচ্ছা নকৰে ঘৰতে হওক য'তেই নহওক ৰেষ্টুৰেণ্টতে হওক আমি ঘৰত সদায়তো একেটা বস্তুৱে নাখাওঁ সোৱাদটো অকণমান পৰিৱৰ্তন বিচাৰে কিন্তু বস্তু একেখিনি আমি ভাতেই খাওঁ হয়নে দাইলেই খাওঁ দাইলতো কোৱালিটি অকণমান বেলেগ ধৰণে বনাব পাৰি চব্জিও আমি সেই এতিয়া ছিজনৰ চব্জিবিলাকেই ঘৰলৈ দিওঁ জিকা পটল ভাত কেৰেলা তাকে অলপ বেলেগ ধৰণৰ কৰি পেলাইতো চব্জিটো কৰি সোৱাদটো বেলেগ কৰিব পাৰি পাৰি নহয় ঠিক তেনেকুৱা নাটকৰ ছাবজেক্টবিলাকো একেই ছাবজেক্ট এই ঘৰৰ কাহিনী এই কিবা কিন্তু তাক উপস্থাপনৰ যিটো ষ্টাইল নাট্যকাৰ বদলি হ'লে ষ্টাইলটো বেলেগ হ'ব চিন্তাধাৰা বেলেগ হ'ব লিখাৰ ষ্টাইল বেলেগ হ'ব সেইকাৰণে যে একঘেমীয়া যিটো শব্দ কৈ আছে একঘেমীয়া শব্দটো আচলতে এজন মানুহেও পাৰে ৰান্ধনি এজনেই বহুতটা ব্যঞ্জন বনাব পাৰে কিন্তু তেওঁ চেষ্টা কৰিব লাগিব এতিয়া ভাত কেৰেলাটো আজি মই বইল কৰি পেলাই গোটা গোটাকৈ ফ্ৰাই কৰিম এই কনচেপ্টটো তেওঁৰ তাত আহিব লাগিব গতিকে নাট্যকাৰজনৰো সেই চিন্তাখিনি কৰি পেলাই যদি ৰুচিটো চেঞ্জ কৰি দিব পাৰে সোৱাদটো যদি চেঞ্জ কৰি দিব পাৰে ডেফিনেটলি মানুহে চাব কিন্তু নতুন নাট্যকাৰক আমি সুবিধা দিয়াটো উচিত বহুত নাট্যকাৰ আছে এতিয়া এমেছাৰৰ বহুত নাটক লিখা বহুত আছে আৰু এতিয়া চিৰিয়েলবিলাকত বহুত মেগা চিৰিয়েল স্ক্ৰিপ্ট ৰাইটাৰ বহুত ভাল ভাল হেৰি লিখে দুই এখন কেতিয়াবা মই চাওঁ ভাল লিখে মানে কনচেপ্টটো ভাল সংলাপৰ গাঁথনি ভাল তেওঁলোকেও সুবিধা পালে ভাল পাব তেওঁলোককো সুবিধা দিব লাগিব গতিকে মই পক্ষপাতি কিন্তু চেঞ্জ কৰিব লাগে আজি মোৰ 6খন নাটক লিখা মোৰ নিজৰে টানাটানি লাগি গৈছে মই এইবাৰ 6খন নাটক এখন পুৰণা নাটক বাৰু ৰিমেক 5টা নতুন ছাবজেক্টৰ ওপৰত দিগদাৰী হয় মই নিজে অভিনেতাটো মই অভিনয় কৰি ভাল পাওঁ মই কৈছোঁ মূলতঃ মই নাটক মোৰ নিচা নহয় এতিয়া মই বাধ্যত পৰি নাটক লিখোঁ সেইকাৰণে মোৰ টাইম লাগে তাৰমানে এখনতে মোৰ যথেষ্ট সময় লাগে মই বহুত ভাবি লিখিব লগা হয় ক'ৰবাত জাৰ্ক মাৰিছে নেকি কিবা হৈছে নেকি নিজে অভিনেতা কৰিও চাওঁ প্ৰত্যেকটো সংলাপ নিজে মাতি চাওঁ মাতি মই আশোহা পাইছোঁ নেকি কিবা
মানে কওঁতে কিবা মোৰ দিগদাৰী পাইছোঁ মই আকৌ ৰিৰাইট কৰোঁ সেইটো মোৰ অভিনেতা কাৰণেই মই নিজে মাতি চাওঁ কিন্তু নাট্যকাৰ এজন যেতিয়া অভিনেতা নহয় তেওঁ মতাৰ কথাই নাই তেওঁ ভাৱটোহে তেওঁ লিখি গৈছে মই এইটো এনেকৈ ধৰণৰ কথা উজনিৰ পৰা নামনিলৈকে আপুনি ঘূৰিব লাগে তাৰে মাজতে আপুনি নাটকো ৰচনা কৰি আছে কেনেকুৱা ধৰণে চলাই গ'ল একচুৱেল মই এতিয়া ধৰা অপেনিং শ্ব' আমাৰ হৈ যোৱাৰ পিছতে প্ৰথম আমাৰ ডাঙৰ ফেষ্টিভেল আহে বিশ্বকৰ্মা পূজা তাৰপিছতে আহে দুৰ্গা পূজাতে মোটামুটি আমাৰ নাটকবিলাক দৰ্শকৰ মাজত এটা প্ৰচাৰ হৈ যায় যে আমুকৰ আমুক নাটকখন বা আমুকৰ আমুক নাটকখন ভাল হৈছে চাব পৰা হৈছে আৰু দুৰ্গা পূজাৰ পিছতে মূলতঃ আমাৰ ৰাস আহে ৰাসত এটা মানে সাংঘাতিক ধৰণৰ ভ্ৰাম্যমানৰ এটা হেৰি চলে নলবাৰীত তাৰ পিছতেই নাটকবিলাক আকৌ আমি নেক্সট ইয়েৰৰ কথা কিছুমান ভাবিবলগীয়া হয় আৰ্টিষ্ট ঠিক হৈ যায় তেতিয়ালৈকে থিয়েটাৰবিলাকত নেক্সট ইয়েৰ কোন থাকিব দুৰ্গা পূজা মানৰ পৰা আৰ্টিষ্ট ঠিক হৈ যায় এতিয়াতো আৰু এডভান্স হৈছে গতিকে মই মোৰ নিজৰ কথাটো কৈছোঁ মই দুৰ্গা পূজা মানতে দুৰ্গা পূজাৰ দশমীৰ দিনাখন মই নাটকৰ নামকেইটা ঠিক তাৰ আগতে কোনে মোৰ নাটক কৰিব তেওঁলোকৰ ডিছকাছ হয় কাক ৰাখিব এইটো কথাও আলোচনা হয় হোৱাৰ পিছত মই ছাবজেক্ট তেনেকৈ কমকৈ ভাবোঁ নামকেইটা ঠিক হয়তো নাম দুই এটা ক'ৰবাত চেঞ্জো হয় গতিকে তেতিয়াৰ পৰাই মই ভবা আৰম্ভ ষ্টৰি ভাবোঁ আৰু সেই বাকী 12 এপ্ৰিললৈকে মই ভাবি থাকোঁতেই যাইছোঁ প্ৰত্যেককেইটা ভাবি তাৰপিছত মই যেতিয়া ঘৰ সোমাওঁহি বহাগৰ বিহুৰ আগে আগে বিহুটো খাই মই আকৌ নাটক লিখা আৰম্ভ কৰোঁ এনেকৈ মোৰ প্ৰথম মানে নাটকবিলাক আৰম্ভ হয় লিখনি বা ভাবাটো গোটেই বছৰটো মই ভাবি থাকোঁ শেহতীয়াকৈ আমি গম পাইছোঁ যে গোলাঘাট সাহিত্য সভাই আপোনাক আইদেউ সন্দিকৈ বঁটা প্ৰদান কৰিছে কি ক'ব এই সন্দৰ্ভত গোলাঘাট সাহিত্য সভাই এইবাৰ প্ৰথম তেওঁলোকে আমাৰ বোলছবি দিৱস সেইদিনাখন নতুনকৈ এটা এৱাৰ্ড আৰম্ভ কৰিছে যে আইদেউ সন্দিকৈ এৱাৰ্ড আৰু এইবাৰ তেওঁলোকে মোক বিবেচিত কৰি মোক সেই সন্মান দিছে অলৰেডি এইটো হৈ গ'ল পালোঁ মই সেইটো এৱাৰ্ড পাই মোক খুবেই ভাল লাগিছে তেওঁলোকে মোক নিৰ্বাচিত কৰাৰ বাবে আৰু এনেকুৱা ধৰণৰ সন্মানবিলাক পালে নিশ্চয় বেয়া লগাৰ প্ৰশ্নই নাই খুবেই ভাল আৰু এটা সন্মান আপুনি লাভ কৰিছে আপোনাৰ ৰাৱণ নাটকখনৰ বাবে অভিনন্দন নাট্যগোষ্ঠীয়ে আপোনাক প্ৰদান কৰিব অভিনন্দন নাট্যগোষ্ঠীয়ে মোক বেষ্ট এক্টৰ মানে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত কৰিছে এৱাৰ্ডটো দিয়া নাই 30 তাৰিখ মানে হ'ব বুলি শুনিছোঁ কিন্তু মই আচলতে তেওঁলোকে মোক যোগ্য বুলি ভাবিছে ভবাৰ কাৰণে ধন্যবাদ আৰু কষ্ট কৰিলে এনেকুৱা ধৰণৰ সন্মান কিছুমান পালে ভাল লাগে ইমানেই আৰু এইবাৰ আপোনাক দৰ্শকে ৰাজধানীৰ মঞ্চত দেখা পাব হয় কি ক'ব ৰাজধানী থিয়েটাৰ মোৰ প্ৰথম হ'ব তেওঁলোকৰো এইটো 3য় বৰ্ষ ভাল লাগিছে ৰাজধানীৰ প্ৰযোজকৰ লগত যিখিনি কথা মই পাতিছোঁ তেওঁৰো নাটকৰ প্ৰতি যিটো মানে হেঁপাহ আৰু মূলতঃ 3খন নাটক তেওঁলোক 3খন নাটকতে সমান গুৰুত্ব দিছে আৰু 3খন নাটকেই মই ভাবোঁ ভাল হ'ব লাগে প্ৰশান্ত মেনাৰ এখন নাটক বাহুবলীৰ মধুবালা নামটো অকণমান আকৰ্ষিত তাৰপিছত আমাৰ প্ৰণৱ বৰুৱা উঠি অহা প্ৰজন্মৰ এজন ভাল নাট্যকাৰ তেওঁৰ নাটক আছে তেওঁৰ নাটকখনো খুবেই ভাল হ'ব মায়াজাল হয় গতিকে আৰু মোৰ নিজৰ নাটক আছে মোৰ নিজৰ নাটকখন হৈছে খলনায়ক নামটোতে গম পাইছে নায়ক নহয় খলনায়ক নহয় এখন হিন্দী কথাছবি আছে ছাবজেক্ট বেলেগ কাহিনী বেলেগ নামটো একেই আৰু মই খলনায়ক নামৰ এখন মুনীন বৰুৱাৰ নাটকো কৰিছিলোঁ আবাহন থিয়েটাৰ বহুত আগতে সেই ষ্টৰিটোৰ ওপৰত ইয়াৰ কোনো ধৰণৰ
প্ৰভাৱ নাই পৰা এটা নতুন ষ্টৰী নতুন কনচেপ্ট তেওঁলোকে চাই ভাল পাব গতিকে তিনিখন নাটকেই ভাল হ'ব বুলি মোৰ এটা বিশ্বাস প্ৰশান্ত মেনৰ তেওঁৰ খুব লিখনি ভাল যিখন নাটক এতিয়ালৈকে লিখিছে খুবেই ভাল লিখিছে মই এতিয়ালৈকে কৰা নাই মই প্ৰণৱ বৰুৱাৰ নাটকো কৰা নাই প্ৰশান্ত মেনৰ নাটকো কৰা নাই এজ এ অভিনেতা এওঁলোক দুজনৰ নৱপ্ৰজন্মৰ ভাল নাট্যকাৰৰ দুখন নাটক কৰিবলৈ পাম বুলি মোৰ এটা বিশ্বাস ভাল লাগিব কৰি এতিয়া আমাৰ অভিনয় ক্ষেত্ৰত বহুত নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকল আহিছে তেওঁলোকে বহুতে আৰম্ভণি কৰে ধাৰাবাহিক বা ছবিৰ পৰা এবছৰ দুবছৰ অভিনয় কৰাৰ পিছত তেওঁলোকক ভ্ৰাম্যমানলৈ অনা হয় তেওঁলোকৰ অভিনয় চাই কিন্তু আমি শেহতীয়াভাৱে দেখিছোঁ তেনেধৰণে অহা বহু অভিনেতা অভিনেত্ৰী ভ্ৰাম্যমানত এবছৰ দুবছৰ থকাৰ পিছত বহু বিতৰ্কৰো সৃষ্টি কৰে আচলতে ভ্ৰাম্যমান ক্ষেত্ৰ আৰু যি ছবি জগত বা ধাৰাবাহিক জগত নিশ্চয় বেলেগ বেলেগ হয় এই ক্ষেত্ৰত আপুনি কি ক'ব কেমেৰাৰ সন্মুখত চিনেমাই হওক বা দূৰদৰ্শনৰ চিৰিয়েলেই হওক অভিনয় কৰাৰ এই অভিনয়খিনি মানুহে ঘৰে ঘৰে বহি চাবলৈ পায় কম সময়তে তেওঁলোকে এটা জনপ্ৰিয়তা পায় সেই জনপ্ৰিয়তাটোৰ মূল্যাংকন কৰি ভ্ৰাম্যমানলৈ তেওঁলোকক অনা হয় যাতে এখন চিনাকি মুখ আৰু সেই মুখখনক ঘৰত দেখি থকা টিভিত দেখি থকা মানুহজনক যেতিয়া মঞ্চত দেখিব তেওঁ ওচৰলৈকে আহিব চাবলৈ উঠি পৰি যায় সেইটো এটা জনপ্ৰিয়তা কিন্তু তেওঁ আহি পেলাই মঞ্চত তেওঁৰ ধাৰাবাহিক বা চিনেমাত মন যেনেকৈ জয় কৰিছিল সেইজন দৰ্শকৰ তেওঁ ভ্ৰাম্যমানতো সেই বস্তুটো দিব লাগিব যদি দিব পাৰিছে তেওঁ পাৰ্মানেণ্ট হৈ গৈ আছে আৰু যোনে পৰা নাই সি আকৌ বেক কৰিবলৈ বাধ্য হৈছে এইটো আচলতে উপায় নাই মঞ্চৰ পাৰফৰ্মেঞ্চ আৰু কেমেৰা পাৰফৰ্মেঞ্চৰ মাজত এটা ডিফাৰেঞ্চ আছে এটা লাইভ শ্ব' হয় এটা ৰেকৰ্ডিং শ্ব' হয় এতিয়া লাইভ শ্ব'টোত ৰিটেকৰ কথাই নাহে ওৱান টাইম শ্বুট হ'ব লাগে গতিকে কিছুমান বিতৰ্কলৈ আহে বিতৰ্ক অহাৰ ৰাস্তা ধেৰ আছে গতিকে সেইবিলাক আৰু এতিয়া মই নকৰোঁ কথা হৈছে কি বিতৰ্কলৈ পৰাপক্ষত নহাটো ভাল আৰু মোৰ শেষৰটো প্ৰশ্ন এই প্ৰশ্নটোৰ পিছত আমি অনুষ্ঠান সামৰিম আমি প্ৰায় সামাজিক মাধ্যমত দেখি থাকোঁ এতিয়া যিহেতু সামাজিক মাধ্যমৰ যুগ যেতিয়া মঞ্চত এখন নাটক চলি থাকে তাৰে কিছুমান দৰ্শকে ক্লিপসমূহ মোবাইলত ৰেকৰ্ড কৰি ইউটিউব বা সামাজিক মাধ্যমত এৰি দিয়ে যাৰ ফলত যিগৰাকী দৰ্শকে চোৱা নাই নাটকখন চাম বুলি ভাবি আছে তেওঁৰ কিন্তু ক'ৰবাত সেই নাটকখনৰ প্ৰতি আগ্ৰহ জন্মিবও পাৰে নজন্মিবও পাৰে এই ক্ষেত্ৰত ভাল দিশো আছে বেয়া দিশো আছে কেনেধৰণৰ প্ৰভাৱ পেলায় আচলতে কি পাব্লিচিটি লাগে কিবা এখন চিনেমাৰ ক্লিপছ বা কোনোবা নাটকৰ ক্লিপছ এটা দুটা এনেকুৱা ধৰণৰ যিকেইটাই নাটকখনৰ ভিতৰৰ অংশটো মানুহক জানিবলৈ নিদিয়ে কিন্তু এটা পাব্লিচিটি হয় দেখা যায় মোৰে দুখনমান নাটক মোটামুটি 70% ৰেকৰ্ডিং কৰি দৰ্শকৰ মাজত এৰি দিয়ে যাৰ ফলত সাংঘাতিকভাৱে এটা প্ৰভাৱ পৰে তাৰমানে এতিয়া যিটো কথা কোৱা গ'ল তুমি গোটেই নাটকখন জনাৰ পিছত ছাছপেন্স পৰ্যন্ত ভিতৰৰ কথাখিনি যেতিয়া গোটেইখিনি একোৱেই নাথাকে চাব লগা একোৱেই নাথাকে ওচৰলৈ আহিল বুলি আৰু সময় নষ্ট কৰি সময় দৰকাৰো নাই গতিকে সেইটো কাম কৰিব নালাগে এইকাৰণে কৰিব নালাগে কাৰণ নাট্যগোষ্ঠীবিলাকে যদিও আমি সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰি আছোঁ কিন্তু মূলত ব্যৱসায়টো তেওঁলোকেও বিচাৰে হললৈ দৰ্শক আহক টিকেট বিক্ৰী হওক সেই টিকেটৰ লাভাংশৰে থিয়েটাৰো চলক আৰু যিটো অনুষ্ঠানে আমাক মাতি আনিছে অনুষ্ঠানৰ এটা উদ্দেশ্য থাকে তেওঁলোকৰ সেই উদ্দেশ্য সফল এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথাবিলাকে এখন নাটক জনপ্ৰিয় নাটকখনৰ বেছি অংশ দৰ্শকৰ মাজত ইউটিউবে দি তেওঁ ব্যক্তিগত বেনিফিটৰ কাৰণে এটা অনুষ্ঠান এনেকৈ ধ্বংস কৰিব নালাগে আৰু এই ক্ষেত্ৰত সজাগ হ'ব লাগে মই ভাবোঁ আৰু কিবা এটা ব্যৱস্থা ৰাখিব লাগে আইনগত যাতে নেক্সট টাইম কৰিবলৈ সাহস নকৰে নিশ্চয় ধন্যবাদ জনাইছোঁ দাদা আৰু আমাৰ তৰফৰ পৰা আপোনাৰ আগন্তুক নাট্য যাত্ৰালৈ বহু বহু শুভেচ্ছা
জনালোঁ আৰু এয়া আছিলে ভ্ৰাম্যমানৰ বাদশ্বাহ চম্পক শৰ্মা ডাঙৰীয়া আৰু এই অনুষ্ঠানটিৰ জৰিয়তে তেখেতৰ নাট্যযাত্ৰা লগতে অভিনয় যাত্ৰা সন্দৰ্ভত আমাক বহুখিনি কথাই ক'লে আজিলৈ ইমানেই লগ পাম অন্য এটা খণ্ডত তেতিয়ালৈ ধন্যবাদ